মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ আলোচনা কৰিম প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে দৰকাৰী সাধাৰণ জ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা, শেষলৈকে চাবা, স্কিপ নকৰাকৈ চাবা, যাতে তোমালোকে এটাও প্ৰশ্ন এৰি থৈ নাযায়। ঠিক আছে? আৰু আমি ইতিমধ্যে চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ বাবে গণিত বিষয়টোৰ বহুতো প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি এতিয়ালৈকে চোৱা নাই, ভিডিঅ'সমূহ চাই ল'বা, লিংকসমূহ ডেছক্ৰিপশ্যন বক্সতে পাবা। আৰু যিকেইটা তোমালোকক প্ৰশ্ন মই দিছো সেইকেইটাৰ ভিতৰতে তোমালোকৰ পৰীক্ষাত আহিব, কিন্তু তোমালোকে কনচেপ্টটো জানিব লাগিব। ঠিক আছে? অৰ্থাৎ তোমালোকে বুজি পাব লাগিব, তোমালোকে মুখস্থ কৰিলে নহ'ব। ঠিক আছে? আজিও আমি এই যি সাধাৰণ জ্ঞানৰ প্ৰশ্ন তোমালোকলৈ আনিছো, এয়া তোমালোকৰ চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ কাৰণেই দৰকাৰী হ'ব আৰু যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী হ'ব। তোমালোকে মনোযোগেৰে চাবা, ভিডিঅ'টো শেষলৈকে চাবা। ঠিক আছে? আমি আৰম্ভ কৰিছো। প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, ইয়াতে কৈছে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালাটোৰ নাম কি? ইয়াত কি কৈছে? পৃথিৱীৰ ভিতৰত বুলি কৈছে, গতিকে ইয়াৰ উত্তৰটো হ'ব এণ্ডিজ পৰ্বতমালা। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল পৰ্বতমালাটোৰ নাম কি? এণ্ডিজ। ঠিক আছে? 2 নম্বৰত চোৱা, কৈছে আফ্ৰিকা মহাদেশত থকা আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম। ঠিক আছে? কোনটো মহাদেশৰ কথা কৈছে? আফ্ৰিকা। আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কৈছে দেই। আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কৈছে, এয়া হৈছে সাহাৰা মৰুভূমি। ঠিক আছে? নেক্সট, ইয়াত আমাক অমিলটো বাছি উলিয়াবলৈ কৈছে। অমিল কি কি দিয়া আছে? এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকা। ঠিক আছে? ইয়াত অমিল কোনটো হ'ব? অমিল আমাৰ আমেৰিকা হ'ব। কিন্তু আমেৰিকা কিয় অমিল হ'ব তোমালোকে ধৰিব পাৰিছানে বাৰু? তোমালোকে নিশ্চয়কৈ ধৰিব পৰা নাই। ইয়াৰ কাৰণ হৈছে, আমাৰ যি ইয়াত এছিয়া দিয়া আছে, আফ্ৰিকা, ইউৰোপ আছে, এই তিনিটা হৈছে মহাদেশৰ নাম। আমেৰিকা কিন্তু মহাদেশৰ নাম নহয়। ঠিক আছে? উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আছে, কিন্তু কেৱল আমেৰিকা মহাদেশ নহয়। সেইকাৰণে এইটো অমিল হ'ল, বাকী তিনিটা মহাদেশ বুজাইছে। বুজিব পাৰিছা? তাৰপিছতে চোৱা, ইয়াত আহিলে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে? এয়া আকৌ আমাৰ অসমলৈ আহিলেগে। ঠিক আছে? প্ৰশ্নবোৰ সেইকাৰণে মনোযোগেৰে চাবা। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? শোণিতপুৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত কৈছে তলৰ কোনখন ৰাজ্য অসমৰ সীমাত নাই? অসমৰ সীমাত নাই। এনেকুৱা প্ৰশ্ন জানিবৰ কাৰণে তোমালোকে অসম মেপখন ভালকে অধ্যয়ন কৰিব লাগিব। তোমালোকে অসম মেপখন আঁকিবা, আঁকি পেলাই তাৰ চাৰিওফালে থকা ৰাজ্যসমূহো তোমালোকে চিনাক্ত কৰিবা। ঠিক আছে? তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে সহজতে দিব পাৰিবা। অসমৰ সীমাত নাই বুলি কৈছে। কি কৈছে? ছিকিম, পশ্চিম বংগ, মেঘালয়, ত্ৰিপুৰা। ইয়াৰ উত্তৰ হৈছে ছিকিম। ছিকিম অসমৰ সীমাত নাই। ঠিক আছে? তোমালোকে মেপখন চাবাচোন, ছিকিমনো ক'ত আছে, কেলেনো অসমৰ সীমাত নাই, তোমালোকে মেপখন চাবা। ঠিক আছে? নেক্সট আহিলে বিখ্যাত অসমীয়া গ্ৰন্থ পিতা পুত্ৰৰ ৰচক কোন? পিতা পুত্ৰৰ ৰচক হৈছে হোমেন বৰগোহাঁই। ঠিক আছে? মনত ৰাখিবা। তাৰপিছত আহিলে প্ৰাচীন গ্ৰন্থ নাট্যশাস্ত্ৰৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে ভৰতমুনি। ভৰতমুনি হৈছে প্ৰাচীন গ্ৰন্থ নাট্যশাস্ত্ৰৰ ৰচক। আকৌ আহিলে জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী আলোচনী। ঠিক আছে? প্ৰথম সম্পাদক আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা। তাৰপিছত আহিলে জাহানু বৰুৱা কোনটো ক্ষেত্ৰৰ লগত জড়িত? জাহানু বৰুৱা চিনেমা জগতৰ লগত জড়িত জাহানু বৰুৱা। তাৰপিছত চোৱা, তাৰপিছত আহিলে সোণৰ চামুচ মুখত লৈ, এয়া কাৰ আত্মজীৱনী হয়? সোণৰ চামুচ মুখত লৈ, এয়া প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। তাৰপিছত আহিলে প্ৰফেট চং নামক গ্ৰন্থৰ বাবে কোনজন সাহিত্যিকে 2023 বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছিল? ঠিক আছে? ইয়াৰ উত্তৰ হৈছে পল লিঞ্চ। মনত ৰাখিবা। তাৰপিছত আহিলে ৰামায়ণ পোন প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰামায়ণখন যে অসমীয়ালৈ অনুবাদ কৰিছিল, প্ৰথমতে কোনে অনুবাদ কৰিছিল তাকে সুধিছে।
ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হৈছে মাধৱ কন্দলী মাধৱ কন্দলীয়ে ৰামায়ণ প্ৰথমতে অসমীয়ালৈ অনুবাদ কৰিছিল তাৰপিছত আহিলে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননীৰ ৰচক কোনে ৰচনা কৰিছিলে ঠিক আছে এয়া হৈছে মিত্ৰদেৱ মহন্ত ঠিক আছে এই চিৰচেনেহী মোৰ ভাষা জননী এটো কি হয় অসম সাহিত্য সভাৰ আৰম্ভণি গীত কেতিয়াবা তোমালোকক উল্টাকেও প্ৰশ্নটো কৰিব পাৰে যেনে অসম সাহিত্য সভাৰ আৰম্ভণি গীতটো কি হেবুলি প্ৰশ্ন কৰিব পাৰে না গতিকে মনত ৰাখিবা চিৰচেনেহী মোৰ ভাষা জননী এয়া হৈছে অসম সাহিত্য সভাৰ আৰম্ভণি গীত আৰু এই গীতটো ৰচনা কৰিছিলে মিত্ৰদেৱ মহন্তই ঠিক আছে তাৰপিছত আহিলে হিমা দত্ত কোনজন সাহিত্যিকৰ ছদ্মনাম হিমা দত্ত কোনজন সাহিত্যিকৰ ছদ্মনাম ইয়াৰ উত্তৰটো হৈছে নৱকান্ত বৰুৱাৰ ছদ্মনাম হিমা দত্ত ঠিক আছে নেক্সট আহিলে চোৱা এনি ফ্ৰাংকৰ ডায়েৰীত তলৰ কোনটো ঘটনাৰ বৰ্ণনা পোৱা যায় ইয়াৰ উত্তৰ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনা পোৱা যায় এনি ফ্ৰাংকৰ ডায়েৰীত তাৰপিছত আহিলে লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল ইয়াৰ উত্তৰটো হৈছে ৰাজেশ্বৰ সিংহৰ দিনত লতা কটা ৰণ হৈছিল তাৰপিছত আহিলে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল তাৰপিছত আহিলে ষ্টেচু অফ ইউনিটি কোনখন নদীৰ পাৰত আছে ইয়াৰ উত্তৰ হৈছে নৰ্মদা নদীৰ পাৰত আছে ষ্টেচু অফ ইউনিটি কোনখন নদীৰ পাৰত আছে নৰ্মদা নদীৰ পাৰত তাৰপিছত আহিলে ভাৰতলৈ অহা প্ৰথম পৰিব্ৰাজক মেগাস্থানিছ কোনখন দেশৰ নাগৰিক আছিল মেগাস্থানিছ কোনখন দেশৰ আছিলে গ্ৰীচ দেশৰ নাগৰিক আছিল তাৰপিছত কৈছে গান্ধীজীয়ে মুঠ কেইবাৰ অসম ভ্ৰমণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 4বাৰ কৰিছিল অসমলৈ 4বাৰ আহিছিল গান্ধীজীয়ে তাৰপিছত আহিলে শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ ৰজা কোন আছিল ইয়াৰ উত্তৰটো হৈছে ঔৰংজেব শৰাইঘাট যুদ্ধৰ সময়ত মোগলৰ ৰজা কোন আছিলে ঔৰংজেব ঠিক আছে তাৰপিছত আহিলে চোৱা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি তলৰ কোন তিনিজনক কোৱা হয় ইয়াত অপচন দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা নে হেম বৰুৱা আনন্দ চন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা নে হেমচন্দ্ৰ গোস্বামী আনন্দ চন্দ্ৰ বৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা গতিকে ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হৈছে অপচন ডি অৰ্থাৎ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিগৰাকীকে জোনাকীৰ ত্ৰিমূৰ্তি বুলি জনা যায় তোমালোকে মনত ৰাখিবা